খাৰুপেটীয়াৰ ব্যক্তিগত শিক্ষা খণ্ডৰ শিক্ষানুষ্ঠানৰ ৰেডিয়েণ্ট স্কুলৰ চাঞ্চল্য ঘটনা। ৰেডিয়েণ্ট স্কুলৰ সঞ্চালক তাজউদ্দিন আহমেদে এৰিবলৈ বাধ্য হ'ল মালিকী স্বত্ব। নতুনকৈ মালিকী স্বত্ব গ্ৰহণ কৰিলে খাৰুপেটীয়াৰ ব্যৱসায়ী আনোৱাৰ হুছেইনে। বন্ধ হৈ পৰা ৰেডিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত। স্বস্তিৰ নিশ্বাস পেলালে ৩০ শতাধিক শিক্ষাৰ্থী আৰু অভিভাৱকে। এক সংবাদমেলত এই কথা সদৰি স্কুলখনৰ অধ্যক্ষ মুছাদ্দিক হুছেইনৰ। উল্লেখ্য যে বিদ্যালয়খনত পাঠদান নোহোৱাৰ অভিযোগত ১২ জুনত ৩০ শতাধিক শিক্ষাৰ্থীয়ে স্কুলখনৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে। লগতে ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। স্কুলখনৰ সঞ্চালক তাজউদ্দিন আহমেদে স্কুলখন বন্ধ কৰি শিক্ষাৰ্থীক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ঘটনা সন্দৰ্ভত ইতিমধ্যে আমচুৰ নেতৃবৰ্গই খাৰুপেটীয়া থানাত ৰুজু কৰিছিল গোচৰ। প্ৰবঞ্চক সঞ্চালক তাজউদ্দিন আহমেদসহ ৪জন শিক্ষকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। এইখন ইনষ্টিটিউচনত আগতে মই ফেকাল্টি আছিলো। এতিয়া যেহেতু মই আৰু মোৰ পৰিয়ালে আগবাঢ়ি আহিছো এই অনুষ্ঠানখন টেক অভাৰ কৰিবৰ কাৰণে। যে অনুষ্ঠানখনত আমি কেতিয়াও একাডেমিক প্ৰব্লেম পোৱা নাছিলো বা ছাত্ৰসকলে আমাৰ তাত কেতিয়াও একাডেমিক প্ৰব্লেম লৈ অহা নাছিলে। মাজতে ৩-৪ মাহ টিচাৰ বিলাকক শিক্ষক বিলাকক চেলেৰি নিদিয়াৰ ফলত আজি এই ঘটনাটো ঘটিছে। চ' মই প্ৰথমৰ পৰা ক'ব বিচাৰিম যে ঈদৰ আগত টিচাৰ কিছুমানে প্ৰটেষ্ট কৰিছিলে তেখেতক চেলাৰী লাগে বুলি কেনে। তো সেইটো টাইমত আমাৰ যিজন ডিৰেক্টৰ ছাৰ আছিলে, যিজন অনাৰ আছিলে আগৰ, তেখেতে কিছু চেলাৰী দিছে, নিদিয়া নহয়, কিছুমানক দিছে চাগে, কিছুমানক দিয়া নাই, সেনেকা পৰিস্থিতি আৰু। তাৰ পিছত ঈদৰ পিছত টিচাৰ বিলাকে যিহেতু চেলাৰী নোপোৱাৰ ফলত ক্লাছ নকৰিলে। ক্লাছ নকৰাৰ ফলত ষ্টুডেণ্ট বিলাকৰ বহুতে বেছি অসুবিধা হৈ গৈছে, কাৰণ যিহেতু আমাৰ ইয়াতে ক্লাছ 10 আৰু ক্লাছ 12 আছে। সিহঁতৰ বিশেষকে আমি ক্লাছ বিলাক এদিন মিছ কৰিলেও বহুত এটা গেপ আহি যায়। যিটো ফলত ষ্টুডেণ্ট বিলাকে প্ৰব্লেম পাই আছে। ঈদৰ পিছৰ পৰা ষ্টুডেণ্ট বিলাকো গম পাই আছে বস্তুবিলাকে চেলাৰী পোৱা নাই। টিচাৰ বিলাকে একমাত্ৰ চেলাৰী নোপোৱাৰ কাৰণে আজি এই দুৰ্ঘটনাটো